সেইটো সময়ত মই আমচুৰ বিষয়ে একচুৱেলি একো গম নাপাওঁ। কিছুমান সময়ত দেখিছিলোঁ জিন্দা ৰেজা ছাৰৰ সৈতে হয়তো মোৰ এটা সম্পৰ্ক আছিল। সেইটো সময়ত আমচু বুলি শব্দ গম পাওঁ, সংগঠনৰ এটা আছে গম পাওঁ, কিন্তু ভিতৰত কি গম নাপাওঁ। 2010 চনৰ 21 জুলাইৰ যি অভিশপ্ত বৰপেটাৰ কাণ্ড হৈছিলে, তাৰপিছত আমচু সম্পৰ্কে মই বহুলভাৱে চিন্তা চৰ্চা কৰিছিলোঁ আৰু অধ্যয়ন কৰিছিলোঁ। অধ্যয়ন কৰাৰ পিছত মই এটাই উত্তৰ পাইছিলোঁ যে অসমৰ যিখিনি সংখ্যালঘু নিৰ্যাতিত নিষ্পেষিত, এই সংখ্যালঘুসকলৰ উত্তৰণৰ ক্ষেত্ৰতেই হওক, সংখ্যালঘুসকলৰ বিভিন্ন দিশত এটা সদা জাগ্ৰত প্ৰহৰীৰ দৰে সংগঠনৰ প্ৰয়োজন, আৰু সেই সংগঠনটো আমচু। মই তেতিয়া উপলব্ধি কৰিব পাৰিছোঁ। নেতৃত্ব যিসকলে দিছিল সেই সময়ৰ তেখেতসকলৰ নেতৃত্বৰ যি দূৰদৰ্শী চিন্তা ভাৱনা, সেইখিনিও মোক বাৰুকৈ প্ৰভাৱিত কৰিছিল। আজিৰ সন্মানীয় সভাপতি, আমাৰ প্ৰাক্তন সভাপতি আব্দুল ৰহিম আহমেদ ডাঙৰীয়া, আইজুৰদা বা যিসকল আমাৰ আইনুদ্দিনদা, ইমতিয়াজদা, তেখেতসকলৰ যি কষ্ট ত্যাগ মই নিজ চকুৰে দেখিছোঁ। আপোনালোকে জানে যে বিশেষভাৱে বৰপেটাৰ মাইনৰিটি আন্দোলনৰ যিকোনো আন্দোলনৰ এটা প্ৰাণকেন্দ্ৰ বুলি ক'ব পাৰি। আৰু তাত এটা সৌভাগ্য হৈছিলে যে মই 4-5জনকৈ আমাৰ প্ৰাক্তন সভাপতিসকলক সকলো সময়তে লগ পাইছিলোঁ। আৰু তেখেতসকলে যিখিনি জাতিটোৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, প্ৰত্যেকে সেই ত্যাগৰ মৰ্যাদা হয়তো আমি কিছুমান সময়ত দিব পৰা নাই, চেষ্টা কৰিছোঁ, এতিয়াও চেষ্টা কৰোঁ। আৰু অনাগত সময়তো সেই ত্যাগৰ যি আমাৰ সংগঠনৰ মজিয়াৰ পৰা প্ৰাপ্য তেখেতসকলে পাব লাগিছিল, সেইখিনি অনাগত সময়ত হ'লে দিব লাগিব, এইখিনি মই অনুভৱ কৰোঁ। যিয়ে নহওক, 2010 চনৰ পৰা আজি 2025 চনলৈ দীৰ্ঘ 15 বছৰ কাল আঞ্চলিকৰ সভাপতিৰ পৰা আৰম্ভ কৰি উপসভাপতি, জিলা সমিতি, বৰপেটা জিলাৰ দুবাৰকৈ সভাপতি আছিলোঁ, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক এবাৰ আছিলোঁ, দুবাৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। মোৰ কাৰ্যকালত এটা কথা সদায় মনত পৰে, এটা কথা, প্ৰথম যেতিয়া মই বৰপেটা সভাপতি হৈছিলোঁ, সেইটো সময়ত এজন প্ৰাক্তন সভাপতিয়ে মোক এটা কথা কৈছিলে। 1000 টকাৰ এটা নোট আছিলে, সেইটো সময়ত ৰঙা নোট, সেইটো পকেটত দিছিলে আৰু কৈছিলে মোৰ জিন্দগীত মই কোনো সভাপতিক এটকাও দি পোৱা নাই। মোৰ আজি জাতিটোৱে তোমাক যিখিনি দায়িত্ব অৰ্পণ কৰিলে, তাত যাতে কোনো দিন কোনো দুৰ্নীতিৰ আশ্ৰয় লোৱা। আজি 15 বছৰে মই বহুত ঘাত প্ৰতিঘাতৰ মাজতো নিজকে যিমানখিনি পাৰোঁ নিকা হিচাপে ৰখাৰ কাৰণে যত্ন কৰিছোঁ। আৰু মই আজি ৰাতি ক'ব পাৰোঁ, আমচুৰ মজিয়াত মই কোনো ধৰণৰ কলংক নকৰাকৈ আমচুক মানুহৰ মাজত সেৱা প্ৰতিপন্ন যাতে নহয়, সেইখিনি কাম মই কেতিয়াও কৰা নাই। আৰু অনাগত সময়ত মই মোৰ সতীৰ্থসকলক এইখিনি অনুৰোধ জনাম যে এই মজিয়াত জাতিটোৱে আপোনালোকক দায়িত্ব দিছে, এই দায়িত্ব আৰু কৰ্তব্য নিষ্ঠ সহকাৰে পালন কৰি জাতিটোৱে দিয়া দায়িত্বত কোনো ধৰণৰ যাতে কোনো কালিমা নাহানে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ভৱিষ্যতে মোৰ ব্যক্তিগতভাৱে মোৰ জীৱন হয়তো আগন্তুক দিনত কি কৰিম কি নকৰিম সেই বিষয়লৈ হ'লে আমাৰ এতিয়াও মোৰ উদ্ধতম কৰ্তৃপক্ষ আছে, যিসকলক মই মানি চলোঁ। ইয়াতে বহি থকা
যথেষ্ট সংখ্যক আমাৰ আমচুৰ পুৰোধা ব্যক্তিসকল আছে, তেখেতসকলৰ সকলো দিহা পৰামৰ্শ মতে অনাগত সময়ত আগবাঢ়িম বুলি আশা ৰাখিছোঁ। বিগত দিনত হয়তো অসমৰ ধুবুৰীৰ পৰা আমাৰ লখিমপুৰৰ পৰা আৰম্ভ কৰি য'ত যেনেকৈ মোক দায়িত্ব দিয়া হৈছিল, দায়িত্ব আৰু কৰ্তব্যৰ খাতিৰত হয়তো বিভিন্ন জিলাত কঠোৰভাৱে কিছুমান দায়িত্ব পালন কৰিবলগীয়া হৈছিল। হয়তো বহুতে সেইটো সময়ত অন্তৰত বেয়াও পাইছিল, আঘাত পাইছিলে। বিভিন্ন সময়ত সতীৰ্থসকলৰ লগত মতৰ অমিল হোৱাৰ কাৰণে কিছুমান কথা কোৱা গৈছিলে। হয়তো যদি কোনোবা কাৰোবাৰ অন্তৰত কিবা কথাত আঘাত পাইছিলে, এটা কথা মনত ৰাখিব, মোৰ ব্যক্তিগত লাভালাভৰ কাৰণে মই কোনোদিন সংগঠনৰ মজিয়াত এটা শব্দ কোৱা নাই। জাতিটোৰ স্বাৰ্থ আগত ৰাখি পেলাই যদি কিবা জাতিৰ ক্ষতি হয় বা কোনোবাই কিবা কাম কৰিছিলে বা কৰিব বিচাৰিছিলে, তেতিয়া মই কিছুমান কথা বাধা দিছিলোঁ। আৰু তাৰ কাৰণে যদি কোনোবাই অন্তৰত আঘাত পাইছিলে, মোক আপোনালোকে ক্ষমা কৰি দিব বুলি মই আশা ৰাখিছোঁ। অনাগত দিনত আমচু হয়, মই আজি 15 বছৰে উপলব্ধি কৰিব যিখিনি পৰা নাই, বহুত কথা হয়তো ক'বলগীয়া আছিল, আজি হয়তো সম্ভৱ নহ'ব। মই এটা কথাই আমাৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক ক'ম, আমচুৰ বিগত সময়ৰ যি ধাৰা হয়তো আমি বহুত আৰু পুৰণি আছে। মোৰ এনেকুৱা কিছুমান সময় অনুমান হয় যে আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালীসকলক যিখিনি আমচুৰ লগত জড়িত হৈ আছে, আমি এটা সময়ত আমাৰ শ্ৰদ্ধা ৰাইজৰ সভাপতি থকা সময়ত বোধ হয় এটা কৰ্মশালাৰ আয়োজন কৰা হৈছিলে। মই ভাবোঁ অনাগত সময়ত কৰ্মশালাৰ জৰিয়তে আমাৰ যিখিনি মানা নামানাৰ যিটো সমস্যা, আমি ছিনিয়ৰ জুনিয়ৰ যিখিনি মান্যতা প্ৰদান কৰিব লাগে, এইখিনি হয়তো আমি নিজে শিকাব পৰা নাই, যাৰ কাৰণে কিছুমান সময়ত আমি যদি শিকাবলগীয়া হয়। মই অনুৰোধ ৰাখিম এই বিদায় বেলা যাতে আমাৰ পদমৰ্যাদা প্ৰত্যেককে দিয়া হয়, সভাপতিকে আৰম্ভ কৰি আঞ্চলিকৰ সভাপতি পৰ্যন্ত আমি যাক যিটো চেয়াৰত দিছোঁ যাতে সেই মৰ্যাদা তেখেতক প্ৰদান কৰা হয়, মই অনুৰোধ জনাই সকলোৰে পৰা মই সাংগঠনিকভাৱে আমচুৰ মজিয়াৰ পৰা মই বিদায় গ্ৰহণ কৰিছোঁ। অনাগত সময়ত আপোনালোকে জাতিটোৰ হকে যিকোনো আহ্বান জনালে হয়তো মই যিখিনি পাৰোঁ সেইখিনি নিশ্চয় সকলো সময়ত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াই যাম, এইখিনি আপোনালোকক কথা দিছোঁ। কোনোদিন জাতিয়ে নিবিচৰা কোনো কাম মই নকৰোঁ, কোনোদিন জাতিৰ ক্ষতি হোৱাকৈ মই কোনো কাম নকৰোঁ, কোনোদিন জাতিৰ বিৰুদ্ধে যাওক তেনেকুৱা ধৰণৰ কোনো পদক্ষেপ নলওঁ। এইখিনি আপোনালোকৰ এই বুজুৱে মই কথা দি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমচু জিন্দাবাদ, আমচু জিন্দাবাদ।